Hello students, welcome back to my YouTube channel Tech of MH 2025 চনৰ মেট্ৰিক পৰীক্ষাত 100 ভিতৰত 45 পালেও তুমি ফেল কৰিবা কিন্তু কেনেকৈ আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম আসল ৰহস্যটো কি ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা চেনেলত যদি তুমি প্ৰথমবাৰ আহিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশন পাবলৈ এই ভিডিঅ'টো তোমালোকক সতৰ্ক কৰি দিয়াৰ কাৰণে বনোৱা হৈ আছে তোমালোকক ভয় দেখুৱাৰ কাৰণে বনোৱা হোৱা নাই যাতে তোমালোকে এতিয়া সতৰ্ক হৈ যাব পাৰা ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা তো স্টুডেন্টস তোমালোকে হয়তো দেখা পাইছা মই থাম্বনেলত লিখিছো যদি কোনোবাই 100 ভিতৰত 45 পায় তথাপিও ফেল কৰিব কেনেকৈ মই তোমালোকক এটো বুজাই দিবলৈ এটা উদাহৰণ দি আছো তোমালোকে স্ক্ৰিনত হয়তো দেখা পাইছা তুমি যদি মেট্ৰিক পৰীক্ষাৰ এমসিকিউ 10 মাৰ্ক পোৱা 45 এৰ ভিতৰত আৰু যদি তুমি থিওৰিত পোৱা 30 আৰু ইন্টাৰনেল এসেসমেন্টত যদি তুমি পোৱা 5 তেনহলে টোটাল মিলাই তোমালোকৰ হৈ আছে কিমান 45 কিন্তু তুমি তথাপিও ফেল কৰিবা ইয়াৰ কাৰণ মই তোমালোকক স্ক্ৰিনত দেখুৱাই দিব বিচাৰো ইয়াৰ কাৰণটো হল সেবাই এখন নোটিফিকেশন জাৰি কৰিছিল তোমালোকে হয়তো বহুতে জানা যে মেট্ৰিক পৰীক্ষাৰ কি চেঞ্জ হ'ব 2025 চনত এই বিষয়ে এখন নোটিফিকেশন জাৰি কৰিছিল আৰু এই নোটিফিকেশনৰ 5 নম্বৰ পইণ্টতে তেওঁলোকে উল্লেখ কৰি দিছে যে তোমালোকৰ কি কৰিব লাগিব এমসিকিউ আৰু ডেসক্ৰিপটিভ টাইপ কোৱেশ্যনত তোমালোকক সেপাৰেটলি পাস কৰিব লাগিব অৰ্থাৎ এমসিকিউ তো পাস কৰিব লাগিব আৰু ৰিটেন যিখিনি আছে তোমালোকৰ এক্সপ্লেইন কৰি লিখিব লাগে হেকিনো তো পাস কৰিব লাগিব দুয়োটা বিহতে তোমালোকৰ পাস কৰিব লাগিব কিন্তু মই যেটো এক্সাম্পল তোমালোকক দেখুৱাইছো হে এক্সাম্পলটো তোমালোকে হয়তো দেখা পাইছা এমসিকিউত পাইছা 10 মাৰ্ক অৰ্থাৎ এমসিকিউত ফেল কৰিছা যদি তুমি এমসিকিউত ফেল কৰা থিওৰিত তুমি যিমানে পোৱা তুমি এই সাবজেক্টতে ফেল কৰিবা ইয়াৰ উদ্দেশ্য হল তোমালোকৰ এমসিকিউ তো সেপাৰেটলি পাস কৰিব লাগিব আৰু থিওৰিটো সেপাৰেটলি পাস কৰিব লাগিব তো স্টুডেন্টস 2025 চনৰ মেট্ৰিক পৰীক্ষাত যদি তুমি পাস কৰিব বিচৰা তেনহলে এমসিকিউ তো পাস কৰিব লাগিব থিওৰিটো পাস কৰিব লাগিব আৰু এমসিকিউ পাস কৰিবলৈ হলে তোমালোকৰ মিনিমাম 13 পাব লাগিব আৰু থিওৰিত পাস কৰিবলৈ হলে তোমালোকৰ মিনিমাম 13 পাব লাগিব যদি কোনো স্টুডেন্টে এমসিকিউ 10 পায় আৰু থিওৰিত 45ও পায় তথাপিও হে স্টুডেন্ট জনে ফেল কৰিব কাৰণ সেবাই ইতিমধ্যে উল্লেখ কৰি দিছে যে এমসিকিউ আৰু থিওৰিত সেপাৰেটলি পাস কৰিব লাগিব তো মই আশা কৰো তুমি কথাখিনি ধুনিয়াকৈ বুজি পাইছা তোমালোকৰ এবাৰ মেট্ৰিকত পাস কৰিবলৈ হলে দুয়োটা বিষয়তে তোমালোকৰ সেপাৰেটলি পাস কৰিব লাগিব প্ৰিভিয়াস ইয়াৰত এনেকুৱা ধৰণৰ কোনো নিয়ম নাছিল কিন্তু 2025 চনত এই নিয়মটো নতুনকৈ তেওঁলোকে এড কৰি দিছে মই আশা কৰো তুমি কথাখিনি ধুনিয়াকৈ বুজি পাইছা ভিডিঅটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ